বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি ফৰ জবলৈ। আজি আমি ভাৰতীয় ৰাজনীতি ইণ্ডিয়ান পলিটিৰ 2 নম্বৰ ভিডিঅ'টোলৈ আগবাঢ়ি আহিছোঁ। ইতিমধ্যে প্ৰথম ভিডিঅ'টো আপোনালোকলৈ মই আগবঢ়াই দিছোঁ। সেই ভিডিঅ'টোত আমি ৰেগুলেটিং এক্টৰ বিষয়ে আলোচনা কৰিছোঁ। যিসকলে প্ৰথম ভিডিঅ'টো চোৱা নাই তেওঁলোকক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰথম ভিডিঅ'টোৰ লিংকটো দি দিম, চাই ল'ব পাৰিব হা। আজি আমি দ্বিতীয় ভিডিঅ'টোত আমি আগবঢ়াই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ কি পিচ ইণ্ডিয়া এক্ট। পিচ ইণ্ডিয়া এক্ট কিমান চনত আহিছিলে? পিচ ইণ্ডিয়া এক্ট মন কৰে পিচ ইণ্ডিয়া এক্ট আহিছিলে যে 1784ত। আমি যোৱাটো ভিডিঅ'ত যিটো আলোচনা কৰিছিলোঁ ৰেগুলেটিং এক্ট, সেই ৰেগুলেটিং এক্টটো আহিছিলে 1773 হা। আমি আলোচনা কৰিছিলোঁ ইতিমধ্যে যে ৰেগুলেটিং এক্টৰ জৰিয়তে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক নিয়ন্ত্ৰণ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক পাৱাৰ, সেই পাৱাৰবিলাক ৰেগুলেট কৰাৰ কাৰণে যত্ন কৰিছিল, নিয়ন্ত্ৰণ কৰাৰ কাৰণে যত্ন কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীক এককভাৱে গোটেই ভাৰতবৰ্ষৰ ওপৰত ৰাজত্ব কৰাৰ পৰা বিৰত ৰাখিবলৈ এটা প্ৰচেষ্টা চলোৱা হৈছিলে। অৰ্থাৎ এইটো এটা প্ৰচেষ্টা আৰম্ভণি হৈছিলে 1774ত যে ক্ৰমান্বয়ে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন বিলুপ্ত কৰি ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত লৈ যোৱা যাব হা। ঠিক তাৰে সেই প্ৰচেষ্টাৰে পৰৱৰ্তী ষ্টেপ হিচাপে 1784 খ্ৰীষ্টাব্দত পিচ ইণ্ডিয়া এক্টখন গঠন কৰা হৈছিল। এই এক্টখন পিচ ইণ্ডিয়া এক্ট কিয় বুলি কৈছিল? কাৰণ সেই সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল উইলিয়াম পিট আৰু তেওঁৰ নামেৰে এই এক্টখনক পিচ ইণ্ডিয়া এক্ট বুলি কোৱা হৈছিলে হা। চ' আমি আলোচনা কৰিম আজি যে এই পিচ ইণ্ডিয়া এক্টখনৰ বিশেষত্ববোৰ কি কি। পিচ ইণ্ডিয়া এক্টখনৰ বিশেষত্ববোৰ কি কি? মই এটা আপোনালোকে ভাবিব পাৰে যে স্ক্ৰীণত দিয়া আছে পিচ ইণ্ডিয়া এক্টৰ বিশেষত্ববোৰ মই লিখি দিছোঁ। জাষ্ট সাধাৰণভাৱে মই বুজি পোৱা ধৰণে আলোচনা কৰাৰ সুবিধাৰ অৰ্থে মই ইয়াত লিখিছোঁ। ঠিক এইখিনি মুখস্থ কৰিলে কিন্তু কামত নাহিব। মুখস্থ কৰাতকৈ আমি কি কৰিব লাগিব? বুজাত যত্ন কৰিব লাগিব, হয়নে? ত' ঠিক আছে, আমি বুজাৰ কাৰণে অলপমান চেষ্টা কৰোঁ। চ' প্ৰথমটো যিটো বিশেষত্ব আমাক দিয়া আছে, প্ৰথম বিশেষত্বটো কি দিয়া আছে? যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি ব্যৱসায়, ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কাম, মন কৰিবা ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনৰ পৰা কাম কৰি আছে? 1600 চনৰ পৰা ভাৰতবৰ্ষত কাম কৰি আছে। তেওঁলোকে প্ৰথমতে ব্যৱসায় কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত সেই ব্যৱসায়ৰ পৰা গৈ গৈ তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰতো অধিকাৰ সাব্যস্ত কৰিছিলে আৰু ৰাজনৈতিক কাম কাজো কৰি আছে। কিন্তু এই পিচ ইণ্ডিয়া এক্টে কি কৰিলে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই ইএচিৰ কামবোৰ দুটা ভাগত ভাগ কৰিছে। এটা কি ভাগ কৰিছে? এটা হ'ল কমাৰ্চিয়েল, ব্যৱসায়। এটা ব্যৱসায়িক কামত ভাগ কৰিছে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজবিলাক ব্যৱসায়িক হিচাপে লৈছে। আৰু কি? ৰাজনৈতিক ব্যৱসায়িক আৰু ৰাজনৈতিক এই দুটা ভাগত ভাগ কৰিছে। ব্যৱসায়িক কাম আৰু ৰাজনৈতিক কাম হিচাপে দুটা ভাগত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কামখিনি ভাগ কৰি দিছে। আগতে কিন্তু কি কৰিছিল? এই দুয়োখিনি কাম ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজাকৈ পৰিচালনা কৰি আছিল ভাৰতবৰ্ষত। ব্যৱসায়িক কাম কাজৰ ইষ্ট ইণ্ডিয়া কোম্পানী নিজে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ৰাজনৈতিক কাম কাজৰ নিজে সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত অল ইন অল, ব্ৰিটেইনৰ পৰা অহা মানুহৰ ভিতৰত অল ইন অল ইষ্ট ইণ্ডিয়া কোম্পানী আছিল। কিন্তু পিচ ইণ্ডিয়া এক্টৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীক এই দুটা ভাগত কামক ভাগ কৰি দিছে। আৰু নেক্সট কি কৰিছে? ইয়াৰ লগে লগে কি কৰিছে? এই যে ভাগ কৰি ইয়াত দ্বৈত শাসন ব্যৱস্থা কি কৰিলে? দ্বৈত শাসন ব্যৱস্থা, দ্বৈত চৰকাৰৰ পদ্ধতি অৱলম্বন কৰা হ'ল। কেনেদৰে দ্বৈত চৰকাৰ পদ্ধতি অৱলম্বন কৰা হ'ল? মন কৰিবা এটা কথা যে আগতে এই যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়িক আৰু ৰাজনৈতিক দুয়োটা কাম একেলগে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছিল। পৰৱৰ্তী পৰ্যায়ত ইয়াত এটা নতুন বডি, নতুন কমিটি এখন আনি দিলে। কি কমিটি আনি দিলে? আগতে আছিল কি? কোৰ্ট অফ ডিৰেক্টৰ্ছ আছিল। এই কোৰ্ট অফ ডিৰেক্টৰ্ছে আগতে এই ব্যৱসায়িক আৰু ৰাজনৈতিক দুয়োটা কাম একেলগে চোৱা চিতা কৰিছিল। কাৰ হৈ? ইষ্ট ইণ্ডিয়া কোম্পানীৰ হকে কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ চৰকাৰে কি কৰিলে? পিচ ইণ্ডিয়া এক্টৰ জৰিয়তে আৰু এটা নতুন বডি এটা আনি দিলে, বৰ্ড অফ কণ্ট্ৰল আনি দিলে। চ' এতিয়া দুটা বডি হৈ গ'ল। এটা হ'ল কোৰ্ট অফ ডিৰেক্টৰ্ছ আৰু আনটো হ'ল বৰ্ড অফ কণ্ট্ৰল।
এই কোর্ট অফ ডিরেক্টর্স কার হয়? ইস্ট ইন্ডিয়া কোম্পানির হয়। আর বোর্ড অফ কন্ট্রোল কার কারণে আছিলে? বোর্ড অফ কন্ট্রোল কোনে দিছিলে? বোর্ড অফ কন্ট্রোল দিছিলে ব্রিটিশ গভর্নমেন্ট। ব্রিটিশ গভর্নমেন্ট ইংল্যান্ডর সরকারে, ইংল্যান্ডর রাজার ফালৰ পৰা, ইংল্যান্ড ব্রিটিশ পার্লামেন্টের ফালৰ পৰা বোর্ড অফ ডিরেক্টর্স বোর্ড অফ কন্ট্রোলস দিয়া গৈছিলে। এওঁলোকে কি কৰিছিলে? এই ৰাজনৈতিক কাম কাজ বিলাক এই বোর্ড অফ কন্ট্রোলে চোৱা চিতা কৰিছিল। আৰু এই ব্যৱসায়িক যিখিনি কাম কাজ আছিল কমাৰ্চিয়েল, সেই ব্যৱসায়িক কমাৰ্চিয়েল কাম কাজখিনি অকল কোর্ট অফ ডিরেক্টর্সক চোৱাৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে। কোর্ট অফ ডিরেক্টর্সৰ যিখিনি পাৱাৰ আছিলে পাৱাৰখিনি লিমিটেড কৰি দিলে। এতিয়া সেই পাৱাৰখিনি লিমিটেড, সীমিত কৰি দিছে। আগতে আছিল কি ৰাজনৈতিক, অৰ্থনৈতিক, ৰাজনৈতিক ব্যৱসায় সকলোবিলাক কাম কাজ চোৱা চিতা কৰিছিল কোর্ট অফ ডিরেক্টর্সে। কিন্তু পিটছ ইণ্ডিয়া এক্ট অহাৰ লগে লগে কোর্ট অফ ডিরেক্টর্সৰ পাৱাৰটো লিমিটেড কৰি দিছে, কমাই আনিছে। কি কৰিছে? অকল তেওঁলোকক ব্যৱসায়িক কামত মনোনিৱেশ কৰিব দিছে। কৈছে যে আপোনালোকে ব্যৱসায়িক কাম কাজটো চিন্তা কৰা, যিহেতু কোম্পানী ব্যৱসায়িক কোম্পানী ব্যৱসায়িক কাম কাজ চিন্তা কৰা, বাকী পলিটিকেল যিবিলাক এফেয়াৰ্ছ আছে, পলিটিকেল যিবিলাক চিন্তা চৰ্চা কাম কাজ সিদ্ধান্ত যিবিলাক গ্ৰহণ কৰিব লাগে সেইবিলাক কোনে কৰিব? এতিয়াৰ পৰা বোর্ড অফ কন্ট্রোলে কৰিব। আৰু এই বোর্ড অফ কন্ট্রোলে কাৰ হৈ কাম কৰি আছে? ব্রিটিশ গভর্নমেন্টৰ হৈ। কোনে আনিলে? পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে উইলিয়াম পিট, ব্রিটিশ প্রাইম মিনিস্টার উইলিয়াম পিটে পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে 1784 এই বোর্ড অফ কন্ট্রোলৰ ইন্ট্রোডিউস কৰিছে, হয়নে? ঠিক আছে, আমি এইখিনি বুজি পালো। এতিয়া চাবা এটা কথা, সেইখন কোম্পানীৰ চৰকাৰ আছিল, প্যাৰেলাল ভাৱে কিন্তু ভাৰতবৰ্ষত মোগল চলি আছে, মোগলৰ শাসন ব্যৱস্থা চলি আছে। মোগল একফালে চলি আছে আৰু একফালে কি আছে? ব্ৰিটিছে চলি আছে। ইতিমধ্যে ৰাজনৈতিক কাৰ্যকলাপৰ ফলত ব্ৰিটিছে কেইবাখনো ভাৰতীয় ঠাই অধিকাৰ কৰি লৈছে, তাত ব্ৰিটিছে শাসন কৰে। গতিকে ব্ৰিটিছে যে শাসন কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী যে শাসন কৰিছিল, এতিয়া কি হ'ল? তাত দুই ধৰণৰ বস্তু হৈ গ'ল। ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিল? কমাৰ্চিয়েল কৰিল। আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিল? ৰাজনৈতিক কৰিল। চব দুটা শাসন ব্যৱস্থা হৈ গ'ল নে? দ্বৈত চৰকাৰ হৈ গ'ল নে? দুখন চৰকাৰৰ দৰে কমাৰ্চিয়েল কাম কাজ কৰিব ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে, আকৌ ব্ৰিটিছ চৰকাৰে কৰিব কি? ৰাজনৈতিক কাম কাজবিলাক, হয় না? সো ইয়াৰ পৰা ক'ব পাৰি যে পিটছ ইণ্ডিয়া এক্টৰ পিছত ভাৰতবৰ্ষত দ্বৈত চৰকাৰৰ যিটো আৰম্ভণি সেইটো হৈছিলে, হয়নে? দ্বৈত চৰকাৰৰ অৱলম্বন হৈছে, দ্বৈত চৰকাৰ পদ্ধতি অৱলম্বন কৰা হৈ গৈছিলে। হা, কিন্তু বোর্ড অফ কন্ট্রোল যে আহিছিল ব্রিটিশ চৰকাৰৰ পৰা আহিছিল, এনেকুৱা অকল ৰাজনৈতিকখিনি চাব দিবনে? অকল ৰাজনৈতিক ক্ষেত্ৰখিনি চোৱা চিতা কৰাৰ কাৰণে বোর্ড অফ কন্ট্রোল ব্ৰিটিছৰ পৰা আনিব নে? ইংলেণ্ডৰ পৰা আনিব নে? নহয়, তেওঁলোকক কিছু অতিৰিক্ত কিছুমান পাৱাৰ দিয়া হৈছিল বোর্ড অফ কন্ট্রোলক। কি কি পাৱাৰ দিয়া হৈছিল? এই যিবিলাক পইণ্ট আমি আলোচনা কৰিছিলো এইবোৰ হ'ল কি? পিটছ ইণ্ডিয়া এক্টৰ বৈশিষ্ট্য, হয়নে? কি হৈছিল তেওঁলোকক? বোর্ড অফ কন্ট্রোলক কি দিছিলে? অকল ৰাজনৈতিক বুলি নহয়, সামৰিক, অসামৰিক আৰু ৰাজহ সম্পৰ্কীয় কি দিছিলে? সামৰিক, অসামৰিক আৰু ৰাজহ, সামৰিক, অসামৰিক আৰু ৰাজহ, এই সকলোবোৰ দিশ চোৱা চিতা কৰাৰ কাৰণে বোর্ড অফ কন্ট্রোলছক কি দিছিলে? অধিকাৰ দিছিলে। কোম্পানীৰ এই সকলোবিলাক কাম কাজ চোৱা চিতা কৰিব এতিয়াৰ পৰা কোনে? বোর্ড অফ কন্ট্রোলছে কৰিব, হয় না? এইটো কিহৰ ওপৰত দিছিল? এই বোর্ড অফ কন্ট্রোলছটো পিটছ ইণ্ডিয়া এক্টে ভাৰতবৰ্ষত ইন্ট্রোডিউস কৰাইছিল, হয় না? সো এইকেইটা আমি গম পালো কি? এইকেইটা হ'ল ভাৰতবৰ্ষত পিটছ ইণ্ডিয়া এক্টৰ বৈশিষ্ট্য, বিশেষত্ব। হা, দুটা কাৰণত, মেইনলি দুটা কাৰণত পিটছ ইণ্ডিয়া এক্ট ভাৰতবৰ্ষৰ কাৰণে খুবেই প্ৰয়োজনীয়। প্ৰথম কাৰণটো কি? যে যি সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, এতিয়াও আছে ইষ্ট ইণ্ডিয়া কোম্পানী, পিটছ ইণ্ডিয়া এক্টৰ সময়তে ইষ্ট ইণ্ডিয়া কোম্পানী আছে, কিন্তু সেই সময়ত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিমানবোৰ ঠাই অধিকাৰ কৰি লৈছিল, সেইবিলাক ঠাইত কাৰ ৰাজত্ব চলিছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব চলিছিল। আৰু সেই সকলোবিলাক ঠাইক কোম্পানী অধিকৃত অঞ্চল বুলি কোৱা হৈছিল। কি কৈছিল? যে সেইবোৰ ঠাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকৃত অঞ্চল। কিন্তু পিটছ ইণ্ডিয়া এক্টৰ পিছত প্ৰথমবাৰৰ বাবে এই কোম্পানী অধিকৃত অঞ্চল শব্দটো ডিলিট হৈ গ'ল। এতিয়া কি আহিল? ব্রিটিশ অধিকৃত অঞ্চল, ব্রিটিশ অধিকৃত অঞ্চল। এতিয়া আৰু কোম্পানীৰ অধীনত নাই, সেইবিলাক অঞ্চল তাৰ অধীনত আছে, ব্ৰিটিছৰ অধীনত আছে। প্ৰথমবাৰৰ বাবে এই ব্ৰিটিছ অধিকৃত অঞ্চল, ব্ৰিটিছ অকুপাইড ইণ্ডিয়া, এই নামটো আহিল। ব্ৰিটিছ পছেশ্যন, ব্ৰিটিছ ৰাজ, এই চিষ্টেমটো
আহি গ'ল প্ৰথমবাৰৰ বাবে। এই পিটছ ইণ্ডিয়া এক্টটো এই কাৰণে গুৰুত্বপূৰ্ণ। আৰু এটা কি কাৰণত গুৰুত্বপূৰ্ণ হৈ আছে পিটছ ইণ্ডিয়া এক্টটো, যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিমানবোৰ কাম কাজ আছিল সেই সকলোবোৰৰ ওপৰত আগতে এই 1600 চনৰ পৰা এতিয়ালৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্বয়ংক্ৰিয়ভাৱে স্বাধীনভাৱে কাম কাজ কৰিবলৈ সুবিধা পাইছিলে। কিন্তু পিটছ ইণ্ডিয়া এক্টৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ সৰ্বোচ্চ অধিকাৰ আহি গ'ল, সুপ্ৰিম পাৱাৰ ব্ৰিটিছ চৰকাৰৰ আহি গ'ল। এইটো এটা কাৰণ। এই দুটা কাৰণত এই এক্টখন পিটছ ইণ্ডিয়া এক্টখন ভাৰতবৰ্ষৰ কাৰণে খুবেই জৰুৰী হৈ আছিলে। তো ঠিক আছে, নেক্সট পিটছ ইণ্ডিয়া এক্টৰ পিছত কি এক্ট আহিল আকৌ গুৰুত্বপূৰ্ণ চাই লওঁ আমি। পিটছ ইণ্ডিয়া এক্টৰ পিছত আমাৰ গুৰুত্বপূৰ্ণ এক্ট এখন আহিছে, অলপ চিম্পল এক্ট এখন আহিছে। সেইখন কিমানৰ আহিছে 1786 এখন এক্ট আহিছে। 1786 এখন এক্ট আহিছিলে। এই এক্টখনৰ সাধাৰণ বৈশিষ্ট্য বুলি ক'লে আমি জাষ্ট দুটা পইণ্টে আমি চাম, দুটা পইণ্টে চাম। ইখন এখন মানে কি কণ্ডিশ্যনেল এক্ট আছিল, লৰ্ড কৰ্ণৱালেছৰ কথা আছিল। কৰ্ণৱালেছ লৰ্ড কৰ্ণৱালেছক কি কৰাইছিলে এই এক্টখনৰ অধীনত? গভৰ্ণৰ জেনেৰেল অফ বেংগল, বংগদেশৰ গভৰ্ণৰ জেনেৰেল কৰা হৈছিলে। ইতিমধ্যে ৰেগুলেটিং এক্টত কোৱা হৈছে এই কথাষাৰ যে বংগদেশ, বোম্বাই আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ ভিতৰত তিনিওটা প্ৰেচিডেঞ্চিৰ যি নিজা নিজা গভৰ্ণৰ আছিল, ৰেগুলেটিং এক্টৰ জৰিয়তে এই তিনিওটা গভৰ্ণৰৰ ভিতৰত বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিলে। গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা, আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল কোন? ৱাৰেন হেষ্টিংছ। আৰু তেওঁৰ যিটো ক্ষমতা, এই ক্ষমতা বাকী দুটা প্ৰেচিডেঞ্চিৰ গভৰ্ণৰতকৈ অলপমান বেছি দিয়া হৈছিলে। 1786 লৰ্ড কৰ্ণৱালেছক গভৰ্ণৰ জেনেৰেল অফ বেংগল পতা হয়। তেওঁ যেতিয়া লৰ্ড কৰ্ণৱালেছে যেতিয়া গভৰ্ণৰ জেনেৰেল হৈছিলে, তেওঁ দুটা চৰ্ত সাপেক্ষে গভৰ্ণৰ জেনেৰেল হৈছিলে। কি কি চৰ্ত আছিল? আৰু সেই চৰ্ত দুটাই হ'ল এই এক্টখন। তেওঁ দুটা চৰ্ত লৈছিলে। এক নম্বৰ চৰ্তটো তেওঁ কি লৈছিলে? তেওঁ এক নম্বৰ চৰ্তটো লৈছিলে যে ইতিমধ্যে এখন কাউন্সিল দিয়া গৈছে, আমি ৰেগুলেটিং এক্টত গম পাইছোঁ এইবিলাক কথা, যে এখন কাউন্সিল দিয়া গৈছে কাক? গভৰ্ণৰ জেনেৰেল এখন কাউন্সিল দিয়া গৈছে, যাতে গভৰ্ণৰ জেনেৰেলে অকলে সেই গোটেইবোৰ সিদ্ধান্ত ল'ব লগা নহয়, তেওঁৰ যাতে বাৰ্ডেন কম হয় তাৰ কাৰণে তেওঁক সহায় কৰাৰ কাৰণে এখন কাউন্সিল দিয়া গৈছে। 4জন মেম্বাৰ বিশিষ্ট, 4জন সদস্য বিশিষ্ট এখন কাউন্সিল দিয়া গৈছে। কৰ্ণৱালেছে কৈছিলে যে মোক এনেকুৱা এটা পাৱাৰ লাগে, যিটো পাৱাৰৰ জৰিয়তে মই কিছুমান বিশেষ ক্ষেত্ৰত কাউন্সিলৰ যি সিদ্ধান্ত, মোক সহায়কাৰী কাউন্সিলৰ যিটো সিদ্ধান্তক মই অভাৰৰাইড কৰিব পাৰোঁ। সিদ্ধান্তৰ উপৰিও মই নিজাকৈ সিদ্ধান্ত ল'ব পাৰোঁ। সেই সিদ্ধান্ত কেঞ্চেল কৰি, কাউন্সিলৰ সিদ্ধান্ত কেঞ্চেল কৰি মই নিজাকৈ যাতে সিদ্ধান্ত ল'ব পাৰোঁ, হয়নে? সেই সিদ্ধান্ত সলনি কৰা, তেওঁক ক্ষমতাটো দিব লাগে। আৰু এই এক্টখনে 1786 এক্টখনে লৰ্ড কৰ্ণৱালেছক সেই ক্ষমতাটো দিছিল যে তেওঁ কমিটিয়ে, তেওঁ পৰিষদখনে, কাউন্সিলখনে যি সিদ্ধান্ত ল'ব, তেওঁ সেই সিদ্ধান্তটো কিবা কাৰণবশতঃ স্পেচিয়েল অকেজনেলি তেওঁ সেই সিদ্ধান্তটো কেঞ্চেল কৰি নিজাকৈ সিদ্ধান্ত ইম্প'জ কৰিব পাৰিব। এইটো এটা আছিল। আৰু কি হৈছিল? কমাণ্ডাৰ ইন চিফ, মুখ্য সেনাধ্যক্ষ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়ান কোম্পানীৰ যিটো সেনা আছিল, সেনা দল আছিল, সৈনিক আছিল, সেই সৈনিকবিলাকৰ মুখ্য সেনাপতি, মুখ্য সেনাধ্যক্ষ কাক পাতিব লাগিব? লৰ্ড কৰ্ণৱালেছক পাতিব লাগিব। তেতিয়াই তেওঁ কি হ'ব? গভৰ্ণৰ জেনেৰেল হ'ব। এই দুটা তেওঁ চৰ্ত দিছিলে। আৰু 1786 এই এক্টখনৰ জৰিয়তে তেওঁক এই দুটা সিদ্ধান্ত সলনি কৰাৰ ক্ষমতা আৰু তেওঁক কমাণ্ডাৰ ইন চিফ কৰি ভাৰতলৈ তেওঁক গভৰ্ণৰ জেনেৰেল হিচাপে, বংগদেশৰ গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁক পঠিয়াই দিছিল। চ' এইটো আছিল আমাৰ কি 1786 এক্টৰ কথা। কিন্তু এইখন এক্টৰ সিমান এটা গুৰুত্ব নাই। পৰৱৰ্তী পৰ্যায়ত অলপমান ৰেফাৰেঞ্চ আছে, কিন্তু সিমান এটা গুৰুত্ব নাই। হ'লে আমি পঢ়িব লাগিব, কাৰণ চৰ্ত দুটা কথা আছে। কৰ্ণৱালেছৰ চৰ্ত দুটা গুৰুত্বপূৰ্ণ চৰ্ত। পৰৱৰ্তী পৰ্যায়ত এখন আকৌ আহিছে চাৰ্টাৰ এক্ট। মন কৰিব, এই এক্টবোৰ যে আহি আছে, এই এক্টবোৰ অহাৰ যি উদ্দেশ্যটো কি আছিল বুলি আমি আগতে কৈছিলোঁ যে
ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি ৰাজত্ব সেই ৰাজত্বটো অন্ত কৰাৰ কাৰণে এটা ষ্টেপ বাই ষ্টেপ লোৱা বিভিন্ন প্ৰচেষ্টা, এই একবৰ তাৰিখ সেই প্ৰচেষ্টাৰে অংগ, হয়নে? আৰু ঠিক সেই অংগ হিচাপে 1793 কি আহিল? চাৰ্টাৰ এক্ট আহিল। চাৰ্টাৰ এক্ট কেইবাখনো আহিছে ভাৰতবৰ্ষত চাৰ্টাৰ এক্ট কেইবাখনো আহিছে হা। সেই গোটেইকেইখন আমি আলোচনা কৰিম। প্ৰথমতে আজিৰ ভিডিঅ'ত আমি মাত্ৰ এখন সন্নিৱিষ্ট কৰাইছোঁ, এখন চাৰ্টাৰ এক্ট। কি এক্ট? চাৰ্টাৰ এক্ট। কিমানত? 1793 চাৰ্টাৰ এক্ট এখন আহিছে আৰু সেই চাৰ্টাৰ এক্টখনৰ যিখিনি বৈশিষ্ট্য সেইখিনি আমি চাম। এই চাৰ্টাৰ এক্টখনত কি কৰিছে? চাৰ্টাৰ এক্টখনত প্ৰথমটোতে কৰিছে কি, লৰ্ড কৰ্ণৱালিছক যিটো পাৱাৰ দিছিলে যে তেওঁৰ যিখন কাউন্সিল থাকিব, তেওঁ সহায়কাৰী যিখন কাউন্সিল থাকিব, 4জন মেম্বাৰ বিশিষ্ট যিখন কাউন্সিল আছিলে, সেই কাউন্সিলৰ সিদ্ধান্তক অভাৰৰাইড কৰি নতুনকৈ নিজাকৈ সিদ্ধান্ত লোৱাৰ যিটো ক্ষমতা কৰ্ণৱালিছক দিয়া গৈছিলে, লৰ্ড কৰ্ণৱালিছক যিটো দিয়া গৈছিলে, সেই ক্ষমতাটো পৰৱৰ্তী আটাইবোৰ গভৰ্ণৰ জেনেৰেল, হয় না, আৰু বম্বে মাদ্ৰাছৰ গভৰ্ণৰক দিয়া গৈছিলে। কাক দিয়া গৈছিলে? গভৰ্ণৰ জেনেৰেল। পৰৱৰ্তী আটাইবোৰ গভৰ্ণৰ জেনেৰেল যিমানবোৰ আহিব কৰ্ণৱালিছৰ পিছত, যিমানবোৰ গভৰ্ণৰ জেনেৰেল আহিব সকলোকে সেই পাৱাৰটো দিয়া গৈছিলে। আকৌ বম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰকো সেই পাৱাৰটো দিয়া গৈছিলে। কোনটো পাৱাৰ? এই যে পৰিষদৰ সিদ্ধান্তটো অভাৰৰাইড কৰাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো দিয়া গৈছিলে। কোনখন এক্ট মতে? চাৰ্টাৰ এক্ট 1793 মতে। তাৰোপৰি আৰু কি কৰিছিলে? যিজন বংগদেশৰ বেংগলৰ গভৰ্ণৰ জেনেৰেল, কোন আছিল? লৰ্ড কৰ্ণৱালিছ আছিল ইয়াৰ আগতে, হয়নে? চ' এই গভৰ্ণৰ জেনেৰেলজনক যিটো পাৱাৰ, সেই পাৱাৰটো আকৌ ইনক্ৰিজ কৰিছিলে, আকৌ বৃদ্ধি কৰিছিলে। আগত যিমান পাৱাৰ আছিল এতিয়া তেওঁৰ পাৱাৰটো আকৌ বৃদ্ধি কৰিছে। চাৰ্টাৰ এক্ট 1793 কি কৰিছিলে? সেই পাৱাৰটো অধিক বৃদ্ধি কৰি দিছে হা। আকৌ এটা গুৰুত্বপূৰ্ণ, এই চাৰ্টাৰ এক্টৰ আকৌ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? EIC, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি ভাৰতত ব্যৱসায় কৰি আছিল, কিমান বছৰৰ কাৰণে ব্যৱসায়ৰ কাৰণে অধিকাৰ লৈছিলে, চৰ্ত লৈছিলে? 99 বছৰৰ কাৰণে। 1600 খ্ৰীষ্টাব্দত লৈছিলে 99 বছৰৰ কাৰণে, 99 বছৰৰ কাৰণে ব্যৱসায়িক চৰ্ত লৈ লৈছিলে, একচেটিয়া ব্যৱসায়িক চৰ্ত লৈ লৈছিলে, মনোপলি হা। সেই 99 বছৰটো কেতিয়াবাই উকলি গ'ল, এতিয়া 1793 চলি আছে, 99 গুচি আকৌ এতিয়া 94 বছৰ গুচি গ'ল, হয়নে? আৰু বিভিন্ন পৰ্যায়ত ক্ৰমে কোম্পানীক সেই মানে কি ব্যৱসায়িক চৰ্তটো বঢ়াই দি আছে, টাইমটো বঢ়াই দি আছে, দি এই 1793 এই EICৰ যিটো মনোপলি মানে একচেটিয়া ব্যৱসায়িক চৰ্ত, সেইটো আকৌ কি কৰিছে? ইনক্ৰিজ কৰিছে, আকৌ বৃদ্ধি কৰিছে। কেইবছৰৰ কাৰণে? +20 ইয়াৰ্ছ, 20 বছৰৰ কাৰণে আকৌ বৃদ্ধি কৰাইছে। কিহে? এই চাৰ্টাৰ এক্ট 1793 ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়িক চৰ্তটো, একচেটিয়া ব্যৱসায়িক চৰ্তটো 20 বছৰৰ কাৰণে আকৌ বৃদ্ধি কৰাইছে। ঠিক আছে, এইটো গুৰুত্ব আমি বুজি পালো। আৰু কি দিছে? লৰ্ড কৰ্ণৱালিছে যিটো চৰ্ত দিছিল, তেওঁ কি হ'ব লাগিব? কমাণ্ডাৰ ইন চিফ, মুখ্য সেনাধ্যক্ষ হ'ব লাগিব। সেই যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো এই এক্টখনে ডিনাই কৰিছে। কি কৰিছে? যে কমাণ্ডাৰ ইন চিফ কি হ'ব নোৱাৰিব? এই যিটো কাউন্সিল আছিল, 4জন মেম্বাৰৰ যিটো কাউন্সিল আছিল, সেই কাউন্সিলৰ মেম্বাৰ হ'ব নোৱাৰিব। সেই কাউন্সিলৰ মেম্বাৰ হ'ব নোৱাৰিব। হ'ব পাৰিব, কেতিয়া পাৰিব? সেই মানুহজনক স্পেচিয়েলি কমাণ্ডাৰ ইন চিফত এপইণ্টমেণ্ট দিব লাগিব। যদি এপইণ্ট কৰা হয়, নিয়োগ কৰা হয়, তেতিয়াহ'লে হ'ব পাৰিব, বেলেগ কথা। কিন্তু এনে জেনেৰেলি মেম্বাৰে এনেকুৱা নহয় যে ইয়াৰ মেম্বাৰ হ'লে এইটো হ'ব পাৰিব, এনেকুৱা নহয়। সেই মানুহজনক স্পেচিয়েলি ৰিক্ৰুট কৰিব লাগিব, সেইটো বেলেগ পৰ্যায়। কিন্তু কাউন্সিলৰ মেম্বাৰে কমাণ্ডাৰ ইন চিফ হ'ব নোৱাৰিব, হয়নে? আৰু এটা কি আছিল? আৰু এটা গুৰুত্বপূৰ্ণ
বৈশিষ্ট্য আছিল কি ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজবিলাক চোৱা চিতা কৰাৰ কাৰণে ইয়াত যে এটা সজাতি দল তেওঁলোকৰ প্ৰতিনিধি দল এটা থৈছিলে কি আছিলে আমি পাইছিলোঁ অলপ আগতে কৈছিলোঁ কি বোৰ্ড অফ কণ্ট্ৰল এইটো কাৰ প্ৰতিনিধি আছিল বোৰ্ড অফ কণ্ট্ৰলটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ প্ৰতিনিধি আছিল এওঁলোকক ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজবিলাক চোৱাৰ কাৰণে ইয়াতে নিয়োগ কৰি থৈ দিছিলে আৰু এই চাৰ্টাৰ এক্ট 1793 নিৰ্দেশ মৰ্মে বোৰ্ড অফ কণ্ট্ৰলৰ যিকেইজন সদস্য থাকিব এওঁকেইজনক যি কি দিব লাগিব পেমেণ্ট পাৰিতোষিক দৰমহা চেলাৰী যি দিব লাগিব সেই চেলাৰী ক'ৰ পৰা দিব লাগিব ৰেভিনিউ ফ্ৰম ইণ্ডিয়া ভাৰতবৰ্ষৰ পৰা যি ৰাজহ সংগ্ৰহ কৰা যায় ভাৰতবৰ্ষৰ পৰা ব্যৱসায় সংক্ৰান্তত যিমানবোৰ ৰাজহ ৰেভিনিউ টেক্স কালেকশ্যন কৰা যায় সেই টেক্সৰ পৰাই এওঁলোকক চেলাৰী দিব লাগিব সেই কথাটো এই চাৰ্টাৰ এক্ট 1793 কৈ দিছিলে চ' বস্তুখিনি আমি বুজি পাইছোনে যে আমাক কি কৰিব পাৰিছে চাৰ্টাৰ এখন কিয় আহিল মন কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি 20 বছৰ আকৌ বঢ়াই দিলে তাৰমানে কি অলপ অলপকৈ বঢ়াই আছে কেতিয়া বন্ধ কৰি দিয়ে ঠিক নাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকাল মোটামুটি উঠি গৈছে প্ৰায় শেষৰ পিনে আহি আছে আৰু এইবিলাক একটি পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত পলিটিকেল চিষ্টেমটো কেনেকুৱা হ'ব এইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিব চ' আমি যদি ডিৰেক্টলি ভাৰতৰ কনষ্টিটিউশ্যন পঢ়িব যাওঁ ইণ্ডিয়াৰ আজিৰ পলিটিকেল চিষ্টেমবিলাক যদি পঢ়িব যাওঁ চৰকাৰ কেনেকুৱা বিধান পৰিষদ বিধানমণ্ডল ন্যায়পালিকা কাৰ্যবাহী এইবিলাক যদি পঢ়িব যাওঁ আমি বুজি পোৱাত অলপ অসুবিধা হ'ব আমি মুখস্থ কৰিব লাগিব সেইবোৰ চ' মুখস্থৰ পৰা বিৰত থকাৰ কাৰণে আমি ডিটেইলছ পঢ়ি আছোঁ আৰু মোৰ বিশ্বাস ঠিক এই বস্তুবোৰ যদি আমি ডিটেইলছ এনেকুৱা ধৰণে যদি আলোচনা কৰি যাওঁ তেতিয়াহ'লে আমাৰ মনত থকাৰ ক্ষমতাটো বেছি হ'ব আৰু সকলোবোৰ পৰীক্ষাত আমি সফল হ'ব পাৰিম ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন আহিব পাৰে কুৱেশ্যনবোৰ এতিয়া আমি বনাব পাৰিম আপোনালোকে নিজে বনাব পাৰিব এইখিনি বস্তু যদি বুজি পাই মনত ৰাখিব কি চাৰ্টাৰ প্ৰথমখন কেতিয়া আহিছিল 1793 ঠিক আছে হয়নে কোম্পানীক 20 বছৰৰ কাৰণে কোনে হেৰি কৰিছিল কোনখন এক্টে 20 বছৰৰ কাৰণে অধিক দিছিল আৰু মনোবলী চাৰ্টাৰ এক্ট 1793 দিছিলে হয়নে এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আহি যাব পাৰে তো ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আমি নেক্সট ভিডিঅ'টোত কৰিম কি চাৰ্টাৰ এক্টৰ নেক্সট যিকেইখন চাৰ্টাৰ এক্ট আছে 20 বছৰৰ মূৰে মূৰে চাৰ্টাৰ এক্ট আহিছে মন কৰিব 20 বছৰৰ মূৰে মূৰে কোম্পানীৰ যিটো টাইম সেই টাইমটো 20 বছৰ বঢ়াইছে না চ' 20 বছৰৰ মূৰে মূৰে চাৰ্টাৰ এক্ট আহি আছে চ' গোটেইকেইখন চাৰ্টাৰ এক্ট আমি ভালদৰে চাম তাৰপিছত আহিব কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিব ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট আহিব এইবিলাক আমি ভালদৰে চাই ল'ম হা চ' ভিডিঅ'টো কেনে পালে মোক জনাব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পৰৱৰ্তী ভিডিঅ' মই এড কৰি ভালকৈ দিবৰ কাৰণে যত্ন কৰিম আপোনালোকৰ পৰামৰ্শই মোৰ কাৰণে বহুমূল্য সম্পদ থেংক ইউ